আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছে। তেওঁ তথা অসমৰ লগতে আমি অসম জাতীয়তা গণতন্ত্ৰ পৰিষদৰ আগি পৰিছোঁ। 10 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'বলৈ অনুৰোধ জনোৱা হ'ল আৰু লগতে সন্ধিয়া সকলো ব্যৱসায়ীয়ে দুখে ৰাইজ অতি দুখেৰে জনাওঁ যে অসম তথা ভাৰতবৰ্ষৰ জাতীয় শিল্পী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'বলৈ অনুৰোধ জনোৱা হ'ল আৰু লগতে সন্ধিয়া সকলো ব্যৱসায়ীয়ে দোকানৰ আগতে গতিকে চাকি জ্বলাই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অহাকালি পুৱাৰ পৰা শ্ৰদ্ধাৰ মৰিগাঁওবাসী ৰাইজ অতি দুখেৰে জনাওঁ যে অসম তথা ভাৰত অহাকালি পুৱাৰ পৰা দিনৰ 12 বজালৈ সকলো দোকান পোহৰ বন্ধ ৰাখি নতুন পুখুৰী পাৰ্কত 10 বজাত কি কম, ভাষাহীন, শব্দহীন, এইটোতো ৰুহ বাস্তৱ। সঁচাই আজি অসমৰ এটা নক্ষত্ৰ খহি পৰিল, আকাল বিয়োগ, তেওঁ অপূৰণীয় ক্ষতি আমাৰ সাংস্কৃতিক জগতখনৰ। এজন খুব দিল খোলা দুৰ্দান্ত শিল্পী আছিলে, য'ত তেওঁ আমি জনাক তেওঁ ঘৰত পুৱাৰ পৰা দুখীয়া বেমাৰী মানুহ ৰখি থাকে, তেওঁ মুঠিয়ে মুঠিয়ে পইচা দান কৰে। ইমান দিল খোলা, কোনোবা কাৰোবাৰ বিশেষ অসুখ হৈ যদি বোলে মোৰ দিলটো দি দিম, বোলে কলিজাটো লাগে, তেওঁ কলিজাটো দিয়া মানুহ। এনেকুৱা এজন শিল্পী যে আমি পুনৰ অসমত পাম মই আশা কৰা নাই। সঁচাই মৰ্মাহত। আজি আমি এতিয়া মৰিগাঁৱতো দেখা পাইছোঁ, কোনো ক'তো ঘৰত থাকিব পৰা নাই, কাৰো মুখলৈ চাব নোৱাৰোঁ। মানে এটা অপূৰণীয় ক্ষতি হৈ গ'ল। গোটেই আজি অসমৰ আকাশ মানে বিনা মেঘে বজ্ৰপাত পৰাদি পৰিল, মেঘাচ্ছন্ন হৈ আছে। শেষত কি ক'ম, ক'বলগীয়া বিশেষ নাই। তেওঁ আত্মাই সদগতি লাভ কৰক, সেয়াই।